হয় মই বৰ্তমান উপস্থিত আছো 127 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছো মোক সতীৰ্থ সাংবাদিকগৰাকী যে দেখিবলৈ পাইছে এটা এইটো হৈছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰ এইটো ৰাস্তাতেদি সদায় উজনিৰ পৰা নামনিলৈ যিসমূহ যাত্ৰীসকল আছে এই যাত্ৰীসকলক সদায় নিতৌ অহা যোৱা কৰে আৰু এই এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যি এই ৰাস্তাটো এতিয়া জন্মৰ যাতনা ভুগিবলগীয়া হৈছে যাত্ৰীসকল আৰু মোৰ লগত স্থানীয় দল সংগঠনৰ লোকসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি কব দাদা যেহেতু দেখিবলৈ পোৱা গৈছে ৰাস্তাটো এনেকুৱা ধৰণৰ অৱস্থা হয় এইটো আমাৰ দুৰ্ভাগ্যজনক কথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰে গাফিলতি বুলি কম নে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসকলৰ ব্যৰ্থতা বুলি কম নে কাৰ ব্যৰ্থতা বুলি কম কাৰণ আজি আমাৰ কলিয়াবৰৰ পৰা আমনি যি এটা একমাত্ৰ উজনিৰ পৰা নামনি ৰাষ্ট্ৰীয় ঘাইপথ যিটো কেৱল মাত্ৰ এটাই ৰাস্তা আছে যিটো উজনিৰ পৰা নামনি অহা যোৱা কৰিব পাৰি আৰু এই ৰাস্তা কলিয়াবৰৰ পৰা আমনিলৈকে যি দুৰৱস্থা এই দুৰৱস্থাৰ কাৰণে আমাৰ যাত্ৰীসকলৰ পৰা স্থানীয় ৰাইজসকলৰ যি দুৰ্ভোগ ভুগিবলগীয়া আছে চৰম দুৰ্ভাগ্যজনক কথা অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেৱল উন্নয়নৰ কথা কয় আজি উন্নয়নৰ কথা কৈ পেলাই যি ঘাটে ঘাটে টুল টেক্স লগাইছে টুল গেট লগাইছে টুল গেটত প্ৰতিগৰাকী যাত্ৰীয়ে টুল টেক্স দি পেলাই অহা যোৱা কৰিব লাগে তাৰ ফলস্বৰূপে এয়াই ৰাইজক উপহাৰ দিছে যিটো আজি 10টা বছৰে নিৰ্মাণ কৰিব নোৱাৰা চৰকাৰৰ ইয়াত ব্যৰ্থতা বুলি নকয় কি বুলি কম গতিকে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ স্থানীয় যিগৰাকী বিধায়ক বৰ্তমান কেবিনেট মিনিষ্টাৰ কেশৱ মহন্ত মহোদয় তেওঁ অন্ততঃ এইবিলাক দৃষ্টিগোচৰ কৰিব লাগিছিলে কলিয়াবৰত যিটো ফ্লাইঅভাৰ আজি 10টা বছৰ নিৰ্মাণ কৰিব পৰা নাই আজি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ 127 নং ৰাষ্ট্ৰীয় ঘাইপথ আজি সেয়া সম্পূৰ্ণ হৈ নুঠিলে আজি একেখন নিৰ্মাণকাৰী প্ৰতিষ্ঠানে নলতলিলৈকে যি পথ নিৰ্মাণ কৰিলে নলতলি ইমান সুন্দৰকৈ ষ্ট্ৰীট লাইটৰ লগতে যিখিনি আপোনাৰ ফুটপাথৰ যি ৰাস্তা আছে সুন্দৰকৈ নিৰ্মাণ কৰিছে কিন্তু আমাৰ সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে আজি ইয়াত নিৰ্মাণ কৰোঁতে কেলে ইমান গাফিলতি কৰিছে আজি ইয়াত যি বাইলেনসমূহ আছে বাইলেনসমূহ প্ৰকাণ্ড গাঁত হৈ গৈছে ইয়াৰ যি ৰাস্তা গাঁত হৈছে কতজন যাত্ৰীৰ যে মানে প্ৰাণ বলিদান দিব লগা হৈছে কেৱল মাত্ৰ এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ কাৰণে তাৰ কোনো হিচাপ নাই কত গাড়ী ইয়াত বেয়া হৈছে তাৰ কোনো হিচাপ নাই গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা ঘাটে ঘাটে টুল গেট লগাইছে তেনেকুৱা কেলে নিৰ্মাণ কৰিব পৰা নাই এই চৰকাৰৰ ব্যৰ্থতা বুলি ক'ব লাগিব গতিকে উন্নয়নৰ কথা যদি আপোনালোকে প্ৰকৃততে যদি ক'বলৈ যায় তেতিয়াহ'লে এই সমূহ ৰাস্তা কিন্তু সম্পূৰ্ণ কৰিবলৈ দায়িত্ব আপোনালোকৰ আছে অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগিব এই পথ নহ'লে আমি যি স্থানীয় দল সংগঠন আছো আমি ঐক্যবদ্ধ হৈ পেলাই পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম মোৰ লগত আৰু এজনে লোক আছে কি ক'ব যিহেতু এই পথটো এতিয়া দেখিবলৈ পোৱা গৈছে একদম দূৰ অৱস্থা হয় চাওক এই পথটো দুৰৱস্থা মানে আজি 10 বছৰ ধৰি এই পথটো ক'বলৈ গ'লে হেমাহি হিচাপে তেওঁলোকে কাম কাজ কৰি আছে যিটো কোম্পানী দিছে NHIDCL যিজন কোম্পানী আছে লগতে চিম্পলেক্স এটা আছে তো ইয়াৰ গোটেইখিনি গাফিলতি মানে যি ধৰণে মানে কামখিনি হ'ব লাগে সেই ধৰণে আমি দেখিবলৈ পোৱা নাই তো তাৰ বাবে আমি সকলো ছাত্ৰ সন্থাই লগতে আমাৰ যি ৰাইজ আছে সেই ৰাইজক লৈ আমি প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিম যদি অতি সোনকালে আমাৰ যি ৰাস্তা মেৰামতি কৰি নিদিয়ে লগতে আমাৰ ষ্ট্ৰীট লাইটটো মেইন হয় আমনিৰ যিটো মানে ষ্ট্ৰীট লাইট আছে আৰু ইয়াতে দিনে নিশাই চুৰ ডকাইত এইখিনি হৈ থাকে আমনি এৰিয়াটো অলপ ডেঞ্জাৰ বুলি ক'ব পাৰি আৰু তো অতি সোনকালে আমাৰ ইয়াৰ লাইটৰ ব্যৱস্থা কৰিব লাগিব লগতে আমাৰ যি কলিয়াবৰ অভাৰব্ৰিজ বনাই আছে সেই অভাৰব্ৰিজটো সম্পূৰ্ণৰূপে মেৰামতি কৰিব লাগিব নতুবা আমি দল সংগঠনে মিলি আমি জংগী আন্দোলন কৰিলোঁ এই ৰাস্তাটোতো ক'বলৈ গ'লে 10 বছৰৰ পৰাই আমি নিউজ চলাই আছো বা সংবাদ মাধ্যমৰ দ্বাৰা আমি অৱগত কৰি আছো বা প্ৰেছ মিট দি আমি জনাই আছো অসম চৰকাৰক কিন্তু আজি পৰ্যন্ত আমাৰ আমনিৰ পৰা যিটো চামগুৰিৰ পৰা যিটো আমাৰ কলিয়াবৰ লগত যিটো ৰাস্তা আছে কিন্তু আজি পৰ্যন্ত আপোনালোকে দেখিবলৈ পাব বা ইয়াৰ যাত্ৰীবাহী যিখিনি অহা যোৱা কৰে তেওঁলোকেও জানে যে যি দুৰৱস্থা আছে আমাৰ ইয়াৰ ৰাস্তাখিনি তো অতি সোনকালে ঠিক হ'ব লাগে বুলি আমি হয় নিশ্চয়কৈ ইয়াতে বহুত ধৰণৰ মানে ডাঙৰ গাড়ী ইয়াতে দলঙৰ তলত পৰি এক্সিডেণ্ট হৈছে মানুহ মৃত্যুমুখত পৰিছে বাইকতো মানে হিচাপ নাই ডেইলি এক্সিডেণ্ট হৈ থাকে ইয়াতে নিশ্চিতভাৱে এটা কথা ক'বলৈ গ'লে যিটো এই পথটো অতি সোনকালে যাতে মেৰামতি কৰি দিব লাগে তাৰে স্থানীয় দল সংগঠনৰ লোকসকলে দাবী উত্থাপন কৰিছে আৰু যদি অতি সোনকালে এই পথটো যদি ঠিক কৰি নিদিয়ে তেনেহ'লে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথা ইতিমধ্যে জনাইছে।